চোৱা আজি আমি বৰ্গমূল শিকিম। এইটো বহুত ইম্পৰ্টেণ্ট নিয়ম হয়। সো আমি বৰ্গমূল দুই ধৰণে কৰিব পাৰি। এটা হৈছে উৎপাদক বিশ্লেষণ কৰি মানে উৎপাদক ওলাই কৰিব পাৰি, আৰু এটা হৰণ পদ্ধতিতে আমি কৰিব পাৰি। সবতকে ভাল পদ্ধতিটো হৈছে হৰণ পদ্ধতি। সো আমি কেনেকৈ কৰোঁ চোৱা, ইয়াতে সংখ্যা কেইটা আছে? 4টা। আমি এক যোৰ বনাই লওঁ। ইয়াতে 1 2 এক যোৰ আৰু 9 6 এক যোৰ বুলি। এতিয়া চোৱা, আমি প্ৰথম যিটো সংখ্যা আছে কিমান পালোঁ? আমি 12 পালোঁ। এতিয়া আমি ইয়াত যিটো সংখ্যা দিম ইয়াতো এইটো দিব লাগিব। চ' ইয়াত যদি আমি 4 দিওঁ ইয়াতো 4 হ'ব। 4 4 কিমান হৈ আছে? 16। 4 4 কিমান? 16। এতিয়া কি 12ৰ ওচৰা-ওচৰি বা 12 সমান হৈছে? হোৱা নাই, সেইকাৰণে 16টো নহ'ব, মানে 4টো দিব নোৱাৰি। এতিয়া চোৱা, আমি যদি 2 দিওঁ 2 × 2 কিমান হ'ব? ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব। 2 কিমান হ'ব? 4। 4 কি 12ত একদম ওচৰা-ওচৰি নহয়। চ' ইয়াত যদি আমি 3 দিওঁ ইয়াতো 3 দিওঁ, 3 3 কিমান? 9, মানে একদম ওচৰা-ওচৰি হৈ আছে আমাৰ। মানে ইয়াত 3 দিব পাৰিম, ইয়াতো 3 দিব পাৰিম। 3 3 কিমান? 9। এতিয়া মাইনাছ কৰিলে কিমান হয়? 12ৰ পৰা 9 গুচি গ'লে থাকে 3 থাকে, আৰু ওপৰৰ পৰা নামিব। চোৱা, ওপৰৰ পৰা যেনেকৈ আমাৰ হৰণ পদ্ধতিত এটা এটা সংখ্যা নামে, ইয়াত এটা এটা নানামে। বৰ্গমূলত সদায় দুটা নামে, 9 6। আৰু বৰ্গমূলৰ ক্ষেত্ৰত আমি দশমিক দিলেও 0 দুটা দিব লাগে। চোৱা, এতিয়া ইয়াত কি দিছোঁ? 3। এতিয়া 3ৰ লগত আৰু 3 যোগ কৰিব লাগিব। 3ৰ লগত আৰু 3 যোগ, এইটো এটা নিয়ম। বা আৰু এটা নিয়ম আছে, আমি ওপৰত যিটো সংখ্যা থাকে এইটোৰ লগত 2 পূৰণ কৰি দিলে হয়। ওপৰত কি দিয়া আছে আমাৰ? 3। 3ৰে 3ক যদি আমি 2ৰে পূৰণ কৰি দিওঁ কিমান পাওঁ? 6। ইয়াত 6। এতিয়া চোৱা, ইয়াত যিটো সংখ্যা দিম ইয়াতো এইটো সংখ্যা দিব লাগিব। 6ৰ লগত যদি 1 দিওঁ কিমান? 61। আকৌ 61ক 1ৰে পূৰণ কৰিব লাগিব। মানে চোৱা, ইয়াত 6 দিলোঁ, 6ত যদি 1 দিওঁ আকৌ 1, ইয়াতো 1ৰে পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? 61 হ'ব। এইটো ইয়াৰ ওচৰা-ওচৰি হোৱা নাই। ধৰা আমি ইয়াতে 67, ইয়াতে 7 দিলোঁ। কিমান দিলোঁ? 7। এইটো 7ৰে পূৰণ কৰিব লাগিব, কাৰণ ইয়াত 7 দিলে ইয়াত 7ৰে পূৰণ কৰিব লাগিব। 7 7 কিমান? 49। হাতত থাকিল 4। 6 7 গুণ 42 আৰু 4 46। চ' কিমান পালোঁ আমি? 4 6 9। ইয়াত কিমান আছে? 3 9 6। ওচৰা-ওচৰি হোৱা নাই, সেইকাৰণে আমি 7ত দিব নোৱাৰি। এতিয়া চোৱা, 6ৰ ইয়াত যদি আমি 6 দিওঁ কিমান? 6। এতিয়া 66 হ'ব, আকৌ 6ৰে পূৰণ কৰিব লাগিব। ইয়াত 6 দিলে কিমান হ'ব? 6 6 পূৰণ কৰিলে 36। 36ৰ 6 7 আছে 3। 6 6 36 আৰু 3 39। মানে কিমান পালোঁ? 3 9 6। মানে 6 দিলে আমি ইয়াতেও 6 দিলে মিলি আছে বা 3 9 6 0। তাৰ মানে আমাৰ 1 2 9 6ৰ বৰ্গমূল কিমান পালোঁ আমি? ওপৰত কিমান আছে? 36। মানে বৰ্গমূল কিমান পালোঁ? 36। আৰু এটা নিয়ম চোৱা, আৰু এটা নিয়ম চালে ভালকৈ ক্লিয়াৰ হৈ যাব। চোৱা, তোমালোকে এইটো যদি চোৱা তেতিয়া বৰ্গমূলৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চোৱা, দীঘলীয়া হৰণ পদ্ধতিৰে ওলাম। 6 0 1 5 6। চোৱা, এতিয়া আমি যোৰা বনাই লওঁ। দুটা এক যোৰ আৰু এটা চিংগল থাকিব। কিন্তু ভালকৈ মন কৰিবা, ৰাইট চাইডৰ পৰা আমি দুটা এক যোৰ বনাই আনিম। 1 6 এক যোৰ আৰু 0 5 এক যোৰ। বাকী থাকিল কি আমাৰ? চিংগল এটা সংখ্যা থাকিল। কি থাকিল? 6 থাকিল। এতিয়া চোৱা, ইয়াতো যিটো সংখ্যা দিম ইয়াতো সেইটো সংখ্যা দিব লাগিব। এতিয়া চোৱা, ইয়াত যদি আমি 3 দিওঁ, ইয়াত যদি 3 3 কিমান? 9। চত কি ডাঙৰ হৈ আছে 9, সেইকাৰণে এইটো 9 হ'ব, 3 হ'ব নোৱাৰে। চ' ইয়াত যদি আমি 2 দিওঁ মিলি আছে। 2 2 দিলে কিমান? 2 2 4। চোৱা, 6ৰ পৰা 4 গুচি গ'লে কিমান? 2। আৰু ওপৰৰ পৰা কি? 0 নামিব দুটা সংখ্যা 0 5। কি নামিব? 0 5। চোৱা, এতিয়া ভালকৈ মন কৰা। এতিয়া কিন্তু দুটা নিয়ম আছে। চোৱা, আমি 2ৰ লগত 2 যোগো কৰিব পাৰোঁ, বা ওপৰৰটোৰ লগত 2 পূৰণ কৰি দিলে হয়। চোৱা, 2ৰ লগত 2 যোগ কৰিলে কিমান? 4। বা ওপৰৰ লগত 2 পূৰণ কৰিলেও 4। এতিয়া চোৱা, 4ৰ লগত আমি যিটো সংখ্যা দিম, 4ৰ লগত যদি 2 দিওঁ 2ৰে পূৰণ কৰিব লাগিব। চ' 2ৰে পূৰণ কৰিলে কিমান হ'ব? 2 2 4। 4ৰ লগত 2 পূৰণ কৰিলে 8। কিমান হৈ আছে? 84। আছে কিমান আমাৰ? 205। মানে বহুত কম হৈ আছে, এইটো নহ'ব। আমি যদি 4ৰ লগত 5 দিওঁ কিমান হ'ব? 45। এতিয়া 5ৰে পূৰণ কৰিব লাগিব। 5ৰে পূৰণ কৰিলে কিমান? 5 4 20ৰ 0, হাতত আছে 2। 4 5 গুণে 20 আৰু 2 22। কিমান হৈ আছে? 220। আছে কিমান আমাৰ? 205। মানে এইটোও নহ'ব। এতিয়া আমি ধৰা কিমান দিছোঁ? 5 দিছোঁ, 1 কমাই দিওঁ 4। 4ৰে পূৰণ কৰিব লাগিব। 4ৰে পূৰণ কৰিলে কিমান হ'ব? চোৱা, 4 4 16, হাতত আছে 1। 4 4 গুণ 16 আৰু 17, মানে এইটো মিলি আছে। মানে ইয়াতেও 4 দিলে ইয়াতো আমি 4 দিব লাগিব। এতিয়া ভালকৈ মন কৰা, এতিয়া কিমান হৈছে? 176 মাইনাছ কৰা।
চ' 5ৰ পৰা 6 নাযায়, 1 ধাৰ কৰিলোঁ 15, 15ৰ পৰা 6 গ'লে কিমান 9, ইয়াত কিমান আছে 9, 9ৰ পৰা 7 গুচি গ'লে কিমান আছে 2, আৰু 1টো ধাৰ কৰি লৈ আহিছোঁ। এতিয়া ইয়াতে আছে 29, ওপৰৰ পৰা নামিব আবার 1 6, মানে দুটা সংখ্যা নামিব। এতিয়া ভালকে মন কৰা, এইখিনি ভালকে মন কৰা। এতিয়া আমি কিমান দিছোঁ, ইয়াতে 4 দিছিলোঁ 4ৰ লগত। এতিয়া এইটো এনেকেও কৰিব পাৰি, 44 যোগ 4 কিমান হ'ব 48, বা 24ৰ লগত 2 পূৰণ কৰি দিলেও হ'ব। 24ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 48, 48। চ' আমি 48ৰ লগত যদি 6 দিওঁ কিমান 6, আকৌ 6এৰে পূৰণ কৰিব লাগিব। 48 6 কিহেৰে পূৰণ কৰিব লাগিব 6এৰে। চোৱা 6 আৰু 6 কিমান 36, 36ৰ 6 হাতত আছে 3, 6ৰ লগত 8 পূৰণ কৰিলে কিমান 48, আৰু 3 1, হাতত কিমান থাকিব 5, মানে 51 হ'ব। সেইকাৰণে 1 আহিব, 5 হাতত থাকিব। চোৱা 6ৰ লগত যদি আমি 4 পূৰণ কৰোঁ, 4 6 গুণ 24, আৰু 5 কিমান 29, মিলি আছে 2916, মানে ইয়াত কি দিব লাগিব 6। চোৱা ইয়াত কি দিছোঁ আমি 6, আৰু ইয়াততো আমাক 6 দিব লাগিব। তাৰ মানে আমি বৰ্গমূল কিমান পালোঁ 246, এতেকে 60516ৰ বৰ্গমূল কিমান পালোঁ 246, কিমান পালোঁ 246। চোৱা ভালকে মন কৰিলে এইটো বুজি পাবা তোমালোকে।